ধুবুৰী জিলাৰ বিলাসীপাৰা মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে নাম ভৰ্তিৰ বাবে আসন নাপাই কলেজখনৰ গেটৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। নাম ভৰ্তি কৰাৰ দাবী লৈ বিভিন্ন শ্লোগান দি কলেজ ৰোডত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ খবৰ পাই উপস্থিত হয় বিলাসীপাৰা প্ৰশাসনৰ এটা দল। আনহাতে খবৰ পাই ততাতয়াকৈ বিলাসীপাৰা জিলা আমচুৰ সভাপতি হাছান আলীয়ে উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলক বুজনি দি পৰিৱেশ শান্ত কৰাৰ চেষ্টা কৰে। পিছলৈ ছাত্ৰ ছাত্ৰীৰ উচ্চ শিক্ষা গ্ৰহণৰ সুবিধাৰ্থে বিলাসীপাৰা মহাবিদ্যালয়ত BA BSc আদি বিষয়ত নাম ভৰ্তিৰ আসন বৃদ্ধি কৰিবলৈ উচ্চ শিক্ষা সঞ্চালকলৈ অনুৰোধ জনাই স্মাৰক পত্ৰ প্ৰেৰণ কৰে বিলাসীপাৰা জিলা আমচু, ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু NSUয়ে। বিষয়টো গুৰুত্ব সহকাৰে লৈ চৰকাৰে আসনসমূহ বৃদ্ধি কৰিব বুলি আশা ৰাখিছে ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু স্মাৰক পত্ৰ প্ৰদান কৰা সংগঠনৰ নেতৃবৰ্গই। বিলাসীপাৰাৰ পৰা আসিৰুদ্দিন সিঙৰ ৰিপৰ্ট, এনি আছাম 24/7।